নমস্কাৰ আজি সবিয়াহলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছোঁ। বিগত কিছুদিন ধৰি ৰাজ্যৰ ৰাজনীতিত লাভ জেহাদ এই প্ৰসংগই তোলপাৰ লগাই আহিছিল। সময় সময় এই শব্দটো আপোনালোকেও শুনি আহিছিল লাভ জেহাদ। কিন্তু গোলাঘাটৰ এটা হত্যাকাণ্ডক কেন্দ্ৰ কৰি যাক আমি ট্ৰিপল মাৰ্ডাৰ বুলি কৈছিলোঁ, এই ঘটনাক কেন্দ্ৰ কৰি লাভ জেহাদ প্ৰসংগই প্ৰতিদিনে নতুন নতুন মূৰ লোৱা পৰিলক্ষিত হৈছে। ঘটনা সম্পৰ্কত এই হত্যাকাণ্ডক পমখেদি মুখ্যমন্ত্ৰীগৰাকী ভুক্তভোগীৰ ঘৰত উপস্থিত হৈছিল আৰু তাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে এই ঘটনাক লাভ জেহাদৰ প্ৰসংগ টানি আনি এই ঘটনাক গৰিহণা দিয়া পৰিলক্ষিত হৈছিল। লাভ জেহাদৰ বিৰুদ্ধে কেতবোৰ মন্তব্য কৰিছিল। তাৰ পাছত ঘটনাক্ৰম আপোনালোকৰ মনত আছে, APCCৰ সভাপতি ভূপেন বৰাই লাভ জেহাদ প্ৰসংগত মন্তব্য কৰিবলৈ গৈ শ্ৰীকৃষ্ণকো লাভ জেহাদী বুলি মন্তব্য কৰিছিল আৰু তাৰ পাছত ক্ষমা খোজাও পৰিলক্ষিত হৈছিল। ভূপেন বৰাৰ মন্তব্যক কংগ্ৰেছৰে কিছু জ্যেষ্ঠ নেতাই গৰিহণা দিছিল, এক প্ৰকাৰ তাৎসল্য কৰাৰ দৰে মন্তব্য কৰিছিল। শেহতীয়াকৈ আন এগৰাকী কংগ্ৰেছ নেতা লগতে তেখেত বিজেপিৰ প্ৰাক্তন সাংসদ RP শৰ্মাই লাভ জেহাদৰ প্ৰসংগত মহাভাৰতৰ প্ৰসংগ উত্থাপন কৰিছে। সমান্তৰালভাৱে লাভ জেহাদৰ প্ৰসংগ বিগত কিছুদিন ধৰি ইমানেই তোলপাৰ লগাইছে যে দৰঙত দেখিবলৈ পোৱা গৈছে বজৰং দলৰ সদস্যসকলে মুকলিকৈ অস্ত্ৰৰ প্ৰশিক্ষণ লৈছে আৰু তেওঁলোকে দাবী কৰিছে যে লাভ জেহাদৰ বিৰুদ্ধে পৃথক আইন প্ৰণয়ন কৰিব লাগে। গতিকে লাভ জেহাদ কি, লাভ জেহাদৰ অস্তিত্ব আছে নে নাই, বা আমাৰ কোনে কাৰ বিৰুদ্ধে যুদ্ধৰ বাবে এতিয়া প্ৰস্তুতি চলাইছে, কেতবোৰ প্ৰশ্ন ৰাইজৰ মনত উত্থাপিত হৈছে। এই প্ৰশ্নৰ আমি উত্তৰ বিচাৰিবলৈ চেষ্টা কৰিম। ষ্টুডিঅ'ত থকা অতিথিসকলক স্বাগতম জনাব বিচাৰিছোঁ। আমাৰ লগত প্ৰাক্তন সাংসদ RP শৰ্মা ডাঙৰীয়া আছে, বৰ্তমান কংগ্ৰেছৰ নেতা। শৰ্মা ডাঙৰীয়াক স্বাগতম জনাইছোঁ। বিজেপি মুখপাত্ৰ কিশোৰ উপাধ্যায় ডাঙৰীয়াক স্বাগতম জনাইছোঁ। ৰাইজৰ দলৰ সাধাৰণ সম্পাদক চিন্ময় বৰা ডাঙৰীয়াক স্বাগতম জনাইছোঁ। আমাৰ লগত জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰা ডাঙৰীয়া আছে, আমি স্বাগতম জনাইছোঁ। আমাৰ লগত প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান দিলীপ বৰা ডাঙৰীয়া আছে, দিলীপ বৰা ডাঙৰীয়াকো স্বাগতম জনাব বিচাৰিছোঁ। ঠিক আছে, মই আৰম্ভণিটো RP শৰ্মা ডাঙৰীয়া আপোনাৰ পৰাই কৰিব বিচাৰিছোঁ যদি আপুনি শুনি আছে। ঠিক আছে, শৰ্মা ডাঙৰীয়া, বিগত কিছুদিন ধৰি আপুনিও অৱগত লাভ জেহাদ সম্পৰ্কে এই বিষয়টো পুনৰ চৰ্চাত আহিছিল। আপুনি নিজেও বিজেপিত আছিলে, পুৰণি বিজেপি এগৰাকী কৰ্মী আছিল, বিজেপিৰ এগৰাকী পুৰণি নেতা আছিলে, বিজেপিৰ পৰা আপুনি সাংসদো আছিল। তাৰ পাছত এইবাৰ দেখিবলৈ পোৱা গ'ল যে লাভ জেহাদৰ যিটো প্ৰসংগ, বলপূৰ্বক ধৰ্মান্তকৰণক লাভ জেহাদ বুলি কোৱা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সোচ্চাৰ হৈছিল ট্ৰিপল মাৰ্ডাৰ এটাক কেন্দ্ৰ কৰি। তাৰ পাছত ভূপেন বৰাৰ মন্তব্য, এইবাৰ আপুনি কৈছে যে মহাভাৰততো লাভ জেহাদৰ প্ৰসংগ আছিল। সমান্তৰালভাৱে বিষয় ইমানেই গভীৰ হৈ পৰিছে যে আজি লাভ জেহাদৰ বাবে পৃথক আইন প্ৰণয়নৰ বাবে আজি অস্ত্ৰৰ প্ৰশিক্ষণ ল'বলগীয়া হৈছে। গতিকে আপোনাৰ ধাৰণাটো কি, এতিয়া সলনি হৈছে এই ধাৰণা, লাভ জেহাদৰ অস্তিত্ব নাই? আপুনি কি ধৰণে বিশ্লেষণ কৰে? নাই, আমাৰ সময়ত লাভ জেহাদ যেতিয়া আমি বিজেপিত আছিলোঁ বা বাজপেয়ী ডাঙৰীয়াৰ হেল্ল' আমি শুনি আছোঁ, কৈ যাওক। হয়, হেল্ল', আমি শুনি আছোঁ শৰ্মা ডাঙৰীয়া, আপুনি ক'ব পাৰে। আমাৰ সময়ত যাতে অন্য ডিষ্টাৰ্ব, মই বিচাৰোঁ, প্ৰাৰ্থনা কৰোঁ যাতে অন্য ডিষ্টাৰ্ব নিদিয়ে মই কোৱা সময়ত, আৰু ভদ্ৰভাৱে চবেই আলোচনা কৰিলে ভাল হয়। টক শ্ব' হয়, ৰাইজে চাই, ৰাইজে জাজ কৰিব। ঠিক আছে, 1 নম্বৰ। 2 নম্বৰ কথা হ'ল, আমাৰ সময়ত যে বিজেপি আছিলে বা RSO আছিলে, সেই RSO যেতিয়া নাই, বিজেপিও নাই, ৰামো নাই, অযোধ্যা নাই। তেতিয়া লাভ জেহাদৰ শব্দ আমি শুনা নাছিলোঁ, আৰু কোনোদিন মুছলিম, হিন্দু লৈ, খ্ৰীষ্টান লৈ আমি কোনো শব্দ RSO কৰিলেও, বিজেপি কৰিলেও 45 বছৰ আমি এইবিলাক কথা শিকাও নাই, শুনাও নাই। সৰ্বধৰ্ম সমভাৱ বুলি বিজেপিৰ সংবিধানত আছে প্ৰথম আপোনাৰ প্ৰিন্সিপল, পঞ্চনীতিৰ ভিতৰত এক নীতি। গতিকে সেই নীতি আমি চলিছিলোঁ। কিন্তু পিছতে লাভ জেহাদ, এতিয়া কোৰাণ কোনোখিনি পঢ়িছে নাজানো, তাতে বহুত বিদ্বান মানুহ আহিছে আপোনাৰ ষ্টুডিঅ'ত, কোৰাণ হয়তো তেওঁলোকে অৱশ্যে অধ্যয়ন কৰি আহিছে বা কোৰাণৰ আয়াত বা আপোনাৰ চূৰাবিলাক পঢ়ি আহিছে, মই নাজানো। কিন্তু জেহাদৰ শব্দ হ'ল অধৰ্মৰ বিৰুদ্ধে ধৰ্মযুদ্ধ, যাৰ কাৰাবালা যুদ্ধ হৈছিলে। আৰু জেহাদ শব্দটো আহিছে জাহাদা পৰা। জাহাদা হ'ল ধৰক আপোনাৰ ঘৰত কোনোবা চোৰ ডকাইতে আক্ৰমণ কৰে, তেতিয়া আপুনি সেল্ফ ডিফেন্সৰ কাৰণে, আপোনাৰ পৰিবাৰ সুৰক্ষাৰ কাৰণে, ঘৰৰ ৰক্ষা, সম্পত্তি সা সম্পত্তিৰ সুৰক্ষাৰ কাৰণে আপুনি তেওঁলোক এটেক কৰিব পাৰে। মতলব ইউ আৰ টু ফাইট। যোনটো মহাভাৰত কৈছে যে এদা হেদাই ধৰ্ম গ্লানি ভাৰত, যেতিয়াই ধৰ্মৰ গ্লানি হ'ব তেতিয়া ডাঙৰ সন্তবিলাক, গুৰুবিলাক জন্ম হয়। যেনে আপোনাৰ সত্যযুগৰ পৰা লৈ দ্বাপৰ বা ত্ৰেতা যুগ বা আপোনাৰ এতিয়া কলিযুগতো
কৃষ্ণ বা বুদ্ধ হোক বা চৈতন্য মহাপ্ৰভু হোক অনুকূল ঠাকুৰে হোক বা সত্যে সাই বাবা হোক বা প্ৰফেট মহম্মদে হোক বা যীশু খ্ৰীষ্টই হোক গুৰু নানক হোক তেনেকৈ নবী বুলি কয় উৰ্দুত বা আৰবিক নবীসকল জন্ম হৈ আহিছে গতিকে তেওঁলোকে অধৰ্মৰ বিৰুদ্ধে ধৰ্মযুদ্ধ অকল হাতিয়া উঠালে যুদ্ধ সেইটো নহয় আজি বজৰং দলৰ মই টিভি চাইছোঁ এই প্ৰশিক্ষণ আমাৰ সময়ত দিয়া নাছিলে RSS দিয়া অন্তত পিষ্টল চলোৱা হয় ডাণ্ডা এইবিলাক লাঠি চলোৱা প্ৰশিক্ষণ দিছিল আমাক কিন্তু পিষ্টল চলোৱা অপেনলি ফায়াৰিং কৰা স্কুল কম্পাউণ্ডৰ এইটো য'ত শিক্ষাদান কৰা হয় অত্যন্ত দুখ লগা আজি দেখিছোঁ RSS বজৰং দলৰ নামত বজৰং দল আমাৰ সময়তো আছিলে RSS প্ৰায় 52খন সংগঠন আছে চিষ্টাৰ কনচাৰ্ণ কিন্তু এইবিলাক কোনো আজি দেখি আছোঁ হয়তো চৰকাৰৰ প্ৰশ্নত হ'ব পাৰে প্ৰম্পটেড বাই গভৰ্ণমেণ্ট এইকাৰণে পুলিচে একশ্যন নহ'লে আৰ্মছ এক্টত চিৰিয়াছ ক্ৰাইম হয় চিৰিয়াছ অফেন্স হয় গতিকে এইবিলাক দেখা সুযোগ এই জন্মত পোৱাৰ কাৰণে এই সময়ত পোৱাৰ কাৰণে হয়তো দুখ লাগিছে RSS ৰূপায়ণ হৈছে বিজেপিৰ ৰূপায়ণ হৈছে আৰু অকল হিন্দু মুছলমান কৰি এইবিলাক এতিয়া লভ জিহাদ দিছোঁ ইমানেই ডাঙৰকৈ বিয়পি পৰিছে মূল্যবৃদ্ধি বা আপোনাৰ নিবনুৱা সমস্যা বা বানপানী গৰাখহনীয়া সমস্যা খেতিয়কৰ সমস্যা মহিলাৰ সমস্যা দুৰ্নীতিৰ সমস্যা এইবিলাক চব তল পৰি গ'ল গতিকে ডেট ইজ দ্য টেকনিক অফ দি গভৰ্ণমেণ্ট প্ৰেজেণ্ট গভৰ্ণমেণ্ট বাজপেয়ী গভৰ্ণমেণ্ট নাই মই ক'লোৱে ৰামো নাই অযোধ্যাও নাই গতিকে সেই সময়ত এইটো অত্যন্ত দুখ লগা কথা মোৰ তৰফৰ পৰা হয়তো যোনে কৰিছে তেওঁলোক বেয়া পালিব ক্ষমা খুজিছোঁ কিন্তু বহুত বেয়া কথা হৈছে পিষ্টল ট্ৰেইনিং দিয়া আৰ্মছ ট্ৰেইনিং ফায়াৰ আৰ্মছ এইটো লাঠি বা তলোৱাৰো নহয় গতিকে ইমানখিনি মোক ক'ব লগা আছে আৰু বাকী বেলেগক কওক তেতিয়া মই ঠিক আছে মই আহিম হয় ঠিক আছে মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে প্ৰসংগ আপুনি উত্থাপন কৰিছে লাভ জিহাদ সম্পৰ্কে কৈছে সেই ৰামো নাই সেই অযোধ্যাও নাই সেই বিজেপিও নাই আৰু সেই RSSও নাই বুলি আপুনি কৈছে মোৰ পুনৰ প্ৰশ্ন থাকিব আপোনাৰ ওচৰলৈকে আপুনি থাকক আমাৰ লগত ৰাইজৰ ওচৰত মই আহিব বিচাৰিছোঁ প্ৰাণ বৰা ডাঙৰীয়া আপোনাৰ ওচৰলৈকে এইবাৰ আমি কিছু আইনৰ দৃষ্টিকোণৰ পৰা চাওঁ তাৰ পাছত মই পুনৰ ৰাজনৈতিক ব্যক্তিসকলৰ ওচৰলৈকে আহিম এই যিটো প্ৰসংগ আজি উত্থাপিত হৈছে লাভ জেহাদ আইনৰ দৃষ্টিত লাভ জেহাদ কি যি লাভ জেহাদৰ বাবে পৃথক আইন তোলাৰ প্ৰণয়নত দাবী উত্থাপন হৈছে যাৰ বাবে অস্ত্ৰৰ প্ৰশিক্ষণ লৈছে বা বজৰংৰ দৰে দলে আজি পৃথক আইন প্ৰণয়নত দাবী উত্থাপন কৰিছে বহু অন্য দলসমূহেও কৰিছে এখন পৃথক আইন লাগে লাভ জেহাদ আৰু অন্য যিবোৰ অপৰাধ ক্ৰিমিনেল অফেন্স যিবিলাক তাৰ কিবা পাৰ্থক্য আছে নেকি আইনৰ দৃষ্টিত প্ৰথম কথাটো মই আইনৰ মানুহ হিচাপে মই দুটা কথা আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ এই শব্দটো লাভ জিহাদ এইটো ক'ৰ পৰা আহিলে লাভ এটা ইংৰাজী শব্দ আৰু জেহাদ এটা পাৰ্চিয়ান ৱৰ্ড নে কি এইটো নহয় জানো এতিয়া লাভ জিহাদৰ অৰ্থ কি বুজিলে মই একো বুজি নাই এইটো আপোনালোকে মিডিয়াই কৰা নাম নে কোনোবাই কৰা নাম সেইটো নাই আইনৰ দৃষ্টিত কোনো ধৰণৰ তেনেকুৱা ধৰণৰ লাভ জিহাদ বুলি কোনো একো টাৰ্মেই নাইকিয়া প্ৰথম কথাটো হৈছে কি এতিয়া আইন কোনে প্ৰণয়ন কৰে আইন হৈছে আপুনি পাৰ্লিয়ামেণ্টে কৰিব আৰু ষ্টেটত আপোনাৰ কোনে কৰিব বিধানসভাই কৰিব নহয় জানো এতিয়া আইন প্ৰণয়ন কৰিবলৈ হ'লে আপুনি অস্ত্ৰ শস্ত্ৰ দেখাই পেলাই আইন প্ৰণয়ন কৰে নেকি অস্ত্ৰ লোৱাটো এটা ছেকশ্যন 7 আৰ্মছ এক্টত আপোনাক ক্লিয়াৰলি কোৱা আছে যে মানে আপুনি কোনো অবৈধভাৱে মাৰণাস্ত্ৰ লৈ ইভেন তৰোৱাল লাঠি ল'লেও অস্ত্ৰ বুলি ধৰা হয় তাত ৰাইজৰ আগত এই প্ৰদৰ্শন কৰাটো এইটো ইলিগেল আৰু তাৰ কাৰণে পানিছমেণ্ট আছে ছেকশ্যন 25A আছে সি বজৰং দলে হওক সি আলফাই হওক যোনে নহওক লাগিলে সি যিকোনো দলে হ'ল তেনেকৈ এতিয়া ময়ো আপোনাৰ বাহিৰত গৈ অস্ত্ৰ শস্ত্ৰ লৈ পেলাই প্ৰদৰ্শন কৰিব নোৱাৰোঁ অনুমতি নোহোৱাকৈ এইটো কেনেকৈ পাৰিব আপুনি লাইচেঞ্চ আছে নাই আপোনাৰ গানত যদি লাইচেঞ্চ থাকে লাইচেঞ্চ থাকিলেও আপুনি বিনা অনুমতিত আপুনি অস্ত্ৰ প্ৰদৰ্শন কৰিব নোৱাৰে ৰাইজৰ আগত সেইটো এটা গুৰুতৰ অপৰাধ মই নাজানো কিয় চৰকাৰে মৌনতা হিচাপে ৰখি আছে আজি মই পেপাৰত দেখিছোঁ তেওঁলোকে অস্ত্ৰ শস্ত্ৰ লৈ পেলাই কি এইটো লাভ জিহাদ মই আজি প্ৰথম আপোনাৰ ষ্টুডিঅ'ত আহিয়ে শুনিছোঁ লাভ আৰু জেহাদ এটা ইংৰাজী শব্দ আৰু এটা ক'ৰবাৰ পাৰ্চিয়ান ৱৰ্ড লৈ পেলাই এটা ৱৰ্ড আহিছে এইটো কি তাৰ মানে একো মই বুজিয়ে নাপালোঁ তাৰ উত্তৰ দিবলৈ আপোনাক দিগদাৰ এতিয়া পাৰ্লিয়ামেণ্টত যদি আপুনি আইন প্ৰণয়ন কৰিবলৈ হৈছে কি আইন প্ৰণয়ন কৰিব আইনৰ উদ্দেশ্য থাকিব লাগিবতো এই উদ্দেশ্যই মানে আইনখন প্ৰণয়ন কৰিবলৈ সদায় এটা কিবা এটা যদি আইন এখন প্ৰণয়ন কৰিবলৈ যাব তাৰ এটা উদ্দেশ্য থাকিব যে এইটো উদ্দেশ্যৰ কাৰণে আমি আইনখন প্ৰণয়ন কৰিব বিচাৰিছোঁ এটা এছেম্বলিটো তেনেকৈ ডিবেট মানে সেই অপৰাধৰ এটা অস্তিত্ব নাই কি অপৰাধ কি মই বুজিয়ে পোৱা নাকি যে লাভ এটা আৰু জিহাদ এটা এইটো কি বস্তু কি অপৰাধ সেইটো কিশোৰ উপাধ্যায় ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিছোঁ তাৰ পাছত মই যাম চিন্ময় বৰা ডাঙৰীয়া আছিলে এই লাভ জেহাদ প্ৰাণ বৰা ডাঙৰীয়াই কৈছে যে মই বুজিয়ে পোৱা নাই এই ধৰণৰ বিষয় এটা আইনৰ দৃষ্টিকোণৰ পৰা চাব নোৱাৰি কাৰণ এই ধৰণৰ কোনো গোচৰ নাই লাভ জেহাদ আচলতে কি আপোনাৰ দৃষ্টিত কি লাভ জেহাদৰ অস্তিত্ব আছে নে নাই ট্ৰিপল মাৰ্ডাৰক কেন্দ্ৰ কৰি সেই শব্দটো আকৌ উচ্চাৰিত হৈছে অসমত যেনেকৈ প্ৰাণদাই ক'লে যে লাভ জিহাদৰ ক'বলৈ গ'লে
লিগেলি কোনো টাৰ্মিনলজি নাই, দেৰ ইজ ন' লিগেল টাৰ্মিনলজি। ৰাইট। এতিয়া কথাটো হ'ল যে প্ৰথম আহিছে জিহাদ। জিহাদ বিষয়বস্তুটো কোনটো আছিল যে যেতিয়া হজৰত মহম্মদে মক্কাত থকা কিছুসকল নন বিলিভাৰ নন মুছলিমসকলে যেতিয়া মুছলমানসকলৰ লগত যুদ্ধ কৰিলে, তেওঁলোকৰ লগত যুদ্ধ কৰি অহাৰ পিছত মহম্মদক তেতিয়া তেওঁৰ ফলোৱাৰকেইটাই সকলোৱে সুধিলে, কৈছে যে মই লেজাৰ জেহাদৰ সৰু জেহাদৰ পৰা আহিছোঁ, ডাঙৰ জেহাদলৈ আগলৈ যাব পাৰে। আৰু এই জেহাদৰ কথা 22, 39, 40 ভাৰ্চৰ কোৰাণৰ ভাৰ্চত আছে। এতিয়া কথাটো হ'ল এই জেহাদ স্পিৰিচুৱেল টাৰ্মত আছিল সেই সময়ত। এতিয়া কথাটো লাহে লাহে যেতিয়া দাৰুল ইছলাম মানে ইছলামৰ ঘৰ গোটেই পৃথিৱীক ইছলাম কৰিবৰ কাৰণে যেতিয়া আন্দোলন চলিল, 800 শতিকাৰ পৰা এই জিহাদক এটা মিলিটেৰিষ্ট চেণ্টিমেণ্টত লৈ যোৱা হ'ল। এতিয়া কথাটো হ'ল এই গোটেই আইবন তামাইয়া 1263 1328 সুন্নী মুছলিম যিজন হেনাবিল স্কুল যি মুছলিম স্কুল তেওঁৰ প্ৰিয়েষ্ট আছিল। তাৰপিছত 1906 to 1966 সৈয়দ কুতুবছ যিয়ে মুছলিম ব্ৰাদাৰহুডৰ যিজনে জন্ম দিছিল, তেওঁলোকে এই গোটেই বিষয়টো জিহাদ ইজ নট এ টেম্পৰেৰী বাট এ পাৰ্মানেণ্ট ৱাৰ ফৰ ফ্ৰীডম কেন নট চিজ আনটিল দ্য সাতানিক ফ'ৰ্চেছ। সাতানিক ফ'ৰ্চ কোনবোৰ? যিসকলে ইছলামক বিশ্বাস নকৰে। তো লাহে লাহে কি হ'ল এই জিহাদক এনেকৈ লৈ অহা হ'ল। এতিয়া আহিছোঁ লাভৰ ক্ষেত্ৰত। এই যে আপুনি দেখিব যে ইছলামিক ফ'ৰ্চে সমগ্ৰ বিশ্বত তেওঁলোকৰ তৰোৱালৰ যুদ্ধ, যিটো তৰোৱালৰ জৰিয়তে তৰোৱালৰ যিটো জেহাদ, স্বৰ্ড জেহাদ বুলি কোৱা হৈছে, সেই তৰোৱালৰ জেহাদৰ জৰিয়তে ক'বলৈ গ'লে সমগ্ৰ বিশ্ব তেখেতসকলে পদানত কৰিলে। ভাৰতবৰ্ষত 1000 বছৰ শাসন কৰাৰ পিছতো ইছলাম কিন্তু যেনেকৈ তেওঁলোকে বিস্তাৰ কৰিব লাগিছিল বিস্তাৰ কৰা নাই। আৰু আজিৰ দিনত ভাৰতবৰ্ষত ইমানখিনি কৰাৰ পিছতো 1000 বছৰ মুছলিম শাসকৰ তলত থকাৰ পিছতো আমাৰ ইয়াত সেই প্ৰসাৰ তেওঁলোকে যেনেকৈ কৰিব লাগিছিল, যেনেকৈ আপুনি ইজিপ্তত 17 বছৰ মুছলমানসকলে 17 বছৰত ইজিপ্ত পদানত কৰিলে, ইৰাণ 13 বছৰত কৰিলে, কিন্তু ভাৰতবৰ্ষ 1000 বছৰ শাসন কৰাৰ পিছতো পদানত কৰিব পৰা নাই। এতিয়া কথাটো হ'ল এইকাৰণে এই সমগ্ৰ ভাৰতবৰ্ষক যিটো দাৰুল ইছলাম কৰিবৰ কাৰণে যিবিলাক পৰিকল্পনা আছে তাৰ মাজেৰে এইটো হৈছে যে প্ৰেমৰ চলনাৰে। এতিয়া আপুনি দেখিব সিদিনা যিটো গোলাঘাটত ঘটনা হৈছে, মানুহটোৰ নাম কিবা খান কিবা নাম হয়নে? এতিয়া নাজিবুৰ সেইজন মানুহে নাম কি ল'লে? ৰিম্পল বৰা। ৰিম্পল বৰাৰ জৰিয়তে নিজৰ আচল পৰিচয় লুকুৱাই সেইজনী ছোৱালীৰ লগত প্ৰেমৰ চলনালৈ লৈ গৈ তাইক কনভাৰ্ট কৰি যিবোৰ কাম কৰিছে, ডেট ইজ সেই বিষয়টোক লাভ জিহাদ বুলি কোৱা হৈছে। লাভ জিহাদ কোনো বিজেপিয়ে দিয়া টাৰ্ম নহয়। এই গোটেই সেইটো অপৰাধৰ বাবেতো শাস্তি আইনত আছে, সেইটো এটা অপৰাধ হয়, প্ৰবঞ্চনাৰ অপৰাধ। 2009 চনত বিজেপিয়ে কোৱা নাই, অচ্যুতানন্দ যিজন কমিউনিষ্ট চিফ মিনিষ্টাৰ আছিল, কমিউনিষ্ট চিফ মিনিষ্টাৰে কৈছে যে লাভ জিহাদৰ জৰিয়তে কেৰেলাৰ মানুহসকলক ইছলামাইজ কৰিবৰ কাৰণে PFI বা তেতিয়া চিমিয়ে গোটেই কাৰুকাৰ্য কৰিছে বুলি তেখেতে যেতিয়া ক'লে, হাইকোৰ্টত ষ্টেটমেণ্ট দিলে, এফিডেভিট দিলে। তাৰপিছত 2012 চনত কংগ্ৰেছৰ চিফ মিনিষ্টাৰ অমন চাণ্ডিয়ে কৈছে যে প্ৰায় 2500ৰ পৰা 3000 গৰাকী ছোৱালীক লাভ জিহাদৰ জৰিয়তে ইছলামলৈ কনভাৰ্ট কৰা হৈছে বুলি অমন চাণ্ডিয়ে কৈছে, কংগ্ৰেছৰ চিফ মিনিষ্টাৰ। এইটো কোনো বিজেপিৰ চিফ মিনিষ্টাৰে কোৱা নহয়। তাৰপিছত বিভিন্ন সময়ত হাইকোৰ্টে, সুপ্ৰিম কোৰ্টে, ইভেন সুপ্ৰিম কোৰ্টে আপোনাৰ NIA জাজ ইনভেষ্টিগেশ্যন কৰিব দিছে। আৰু লাভ জিহাদৰ কেছ কি হয় এই বস্তুটো? তাত 23টা এনেকুৱা এংগল দেখা গ'ল যে প্ৰেমৰ চলনাৰে ইছলামলৈ কনভাৰ্ট কৰিবৰ কাৰণে ছোৱালীসকলক এটা বয়সৰ তলৰ ছোৱালীসকলক যে চেষ্টা কৰা হৈছে সেই কথাটো ওলাই আহিল। মই কৈছো। আৰু তাৰপিছত কেৰালা ষ্টৰীৰ কথা আমি সকলোৱে জানো। এতিয়া কথাটো হ'ল আপোনালোকে যিখিনি যে অস্ত্ৰৰ জৰিয়তে এই বিষয়টো নহয়। আজি আমাৰ ইয়াতে আইন মুখ্যমন্ত্ৰী ডাঙৰীয়া কালি SP কনফাৰেন্সত কৈছে যে লাভ জিহাদৰ এগেইনষ্টত চলনাৰ জৰিয়তে কোনোবাই যদি ইচ্ছুকভাৱে 18 বছৰৰ ওপৰৰ ছোৱালীয়ে কোনোবাই পৰিচয় মই কিশোৰ উপাধ্যায়, মই কাৰোবাক ভাল পাওঁ, মই কিশোৰ উপাধ্যায় হৈ কৰিব লাগিব, মই ৰুবুল আলী হৈ প্ৰেম কৰি পিছত যদি মই কনভাৰ্ট কৰাৰ কাৰণে মানুহে সেইটো কাম কৰিম, সেই কথাটো আজিৰ দিনটোত যিটো আমি পপুলাৰলি যিটো কৈছো হুইচ ইজ নট লিগেল টাৰ্মিনলজি। গতিকে এনেকুৱা বিষয় হ'ব নালাগে যে কোনোবাই অকল তাৰ উদ্দেশ্যটো কোনো প্ৰেম নহয়, তাৰ উদ্দেশ্যটো হ'ল যে সংশ্লিষ্ট ছোৱালীজনীক যাতে আমি তেখেতসকলে ইছলামলৈ কনভাৰ্ট কৰিব পাৰে আৰু পপুলেশ্যনটো পেটাৰ্ণটো বঢ়াই লৈ যাব পাৰে, সেই মানসিকতাৰে যিখিনি দুষ্কৃতি কাৰ্য কৰি থকা হৈছে তাৰ কাৰণে পৃথক আইন এখন বিচাৰে আপোনালোকে, তাৰ বাবে পৃথক আইন এখন বিচাৰে। নিশ্চিতভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অলৰেডি ঘোষণা কৰিছে
ইয়াৰ কাৰণে ব্যৱস্থা যিখিনি আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে কৰিব এতিয়া কথাটো আপুনি যিখিনি কথা কৈছে এয়া কোনো বজৰং দল আমি দেখিছো যে সংঘ পৰিবাৰৰ কোনো বজৰং দল নহয় এই ৰাষ্ট্ৰীয় বজৰং দল বুলি কোনোবা আমি শুনিছো আৰু তাৰ লগে লগে তেখেতসকলে যদি ইলিগেলি এইখিনি গোটেই কাম কৰিছে এটা যিকোনো এটা সভা পাতোতে সভা অনুষ্ঠিত কৰোতে কিবা ট্ৰেইনিং অনুষ্ঠিত কৰোতে পুলিচৰ পাৰমিশন লাগিব গতিকে এইখিনি গোটেই যদি তেওঁলোকে ইলিগেলি এইবোৰ কাম যদি হৈছে সেইখিনি বস্তু প্ৰশাসনে পুলিচে একচন লওক তাত আপোনালোকৰ ক'বলগীয়া নাই নিশ্চিতভাৱে গতিকে নাই ক'ব লগা আছে পুলিচে ইলিগেল যদি হৈছে আৰু পাৰমিশন নিদিয়াকে যদি কৰিছে ধৰণৰ হৈছে নিশ্চিতভাৱে ব্যৱস্থা গ্ৰহণ কৰিব ঠিক আছে তাত বাধা নাই সেই কথাটো কৈছে দলৰ ফালৰ পৰা কিশোৰ উপাধ্যায় যিটো কথা ক'লে মই আইনী প্ৰক্ৰিয়াটো জাষ্ট এটা 1 মিনিট কথা লওঁ প্ৰথম কথাটো এটা তাতে ৰেলী হৈছে প্ৰশাসনে মই ভাবোঁ কেতিয়াও এই বন্দুক দেখুৱাৰ কাৰণে পাৰমিশ্যন নিদিয়ে মই আপোনাক ক'লোঁ ডেট ইজ এবছলিউটলি ইলিগেল সেইটো কৰিবই নোৱাৰে দ্বিতীয় কথাটো হৈছে কি চাওক তেওঁ যিটো উদাহৰণ দিছে মই আপুনি এই এৱাৰ্ডটো দি পেলাই লাভ জিহাদ এজন মানুহে মই আজি ছাপ'জ এজন মানুহে যদি মই প্ৰাণ বৰা নহৈ পেলাই কিবা ৰুবুল আলী বুলি কৈ পেলাই কাৰোবাক কৰোঁ এটা ফ্ৰড প্ৰবঞ্চনাৰ গোচৰ হ'ব বুজিছে মই আপোনাৰ ইণ্ডিয়ান পেনেল কোডত এটা অলৰেডি তেনেকুৱা আছে প্লাছ আপুনি চাওক ধৰ্মাৱলী মই আজি প্ৰাণ বৰা মই আজি হিন্দু হয় মই যদি কালি মোৰ ফাণ্ডামেণ্টেল ৰাইটছ মই আজি বুদ্ধিজিম হ'ব পাৰোঁ মই বুদ্ধিজিম দৰ্শনটো ভাল পাব পাৰোঁ ল'ব পাৰোঁ মই তাক কোনো বাধা কিন্তু মোক যদি কিছু উপাধ্যায় জোৰ জবস্তি কৰি পেলাই যদি কয় যে তই ল'বই লাগিব সেইটো কিন্তু অপৰাধ সেইটো অপৰাধ কিন্তু আইনৰ দৃষ্টিত সেইটো অপৰাধ সেইটো কৰিব নোৱাৰে তাৰমানে এতিয়া গোলাঘাটৰ যিটো কেছ হৈছে এইটো কেছ যেতিয়া ইণ্ডিয়ান পেনেল কোডত আমাৰ এটা ধাৰা আছে আমাৰ তাতে ধাৰাত আপোনাৰ প্ৰবঞ্চকবোৰক মাৰ্ডাৰ কৈছে মাৰ্ডাৰ আৰু তাতকে কি আছে আৰু কিবা লাগে নেকি পৃথক এখন আইনৰ প্ৰয়োজন কিয় আহিব সেইটো এটা প্ৰশ্ন আমি সেই প্ৰশ্নটোলৈকে আহিম এটা চৌ বাণিজ্যিক বিৰতিৰ সময় হৈছে বিৰতিৰ পাছত পুনৰ উভতি আহিম চিন্ময় বৰা আছে আমাৰ লগত ৰাইজৰ দলৰ সাধাৰণ সম্পাদক দিলীপ বৰা আছে আমাৰ লগত প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান RP শৰ্মা ডাঙৰীয়া আছে এটা চৌ বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছোঁ শেহতীয়াকৈ বজৰংগৰ যিটো অস্ত্ৰ প্ৰশিক্ষণ মুকলি অস্ত্ৰ প্ৰশিক্ষণ দাবী লাভ জেহাদৰ বাবে পৃথক আইনৰ লাভ জেহাদ বিতৰ্ক মই এইবাৰ আহিব বিচাৰিছোঁ ৰাইজৰ দলৰ সাধাৰণ সম্পাদক চিন্ময় বৰা ডাঙৰীয়া আপোনাৰ ওচৰলৈকে ইতিমধ্যে আপুনি শুনিছে বিজেপিৰ প্ৰতিনিধিগৰাকীয়ে লাভ জেহাদৰ বাবে পৃথক আইন কিয় দাবী কৰিছে তাৰ যুক্তিও প্ৰদৰ্শন কৰিলে আৰু যিসকলে অস্ত্ৰ মুকলিকৈ প্ৰদৰ্শন কৰিছে আইনে তেওঁলোকৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰক প্ৰথমতে এটা কথা ক'ব বিচাৰিছোঁ যিটো ঘটনা দেখিলোঁ এইকেইদিনত হৈ গ'ল মঙলদৈৰ এখন বিদ্যালয়ত এই যিটো প্ৰশিক্ষণৰ নামত অস্ত্ৰ প্ৰশিক্ষণ যিখন বিদ্যালয়ত তেওঁলোকে কৰিলে বিদ্যালয় আচলতে কি বিদ্যালয় বুলি ক'লে আমি এখন মানে জ্ঞানৰ স্থান এখন পবিত্ৰ স্থান বুজোঁ সেই বিদ্যালয় শব্দটোকে তেওঁলোকে অপবিত্ৰ কৰি পেলালে এখন বিদ্যালয়ত যদি মুকলিমুৱাকৈ এনেদৰে অস্ত্ৰৰ প্ৰশিক্ষণ কৰিবলৈ দিয়া হয় সেইটো মানে এটা কেনেকুৱা ধৰণৰ এটা কথা হ'ব আমি যিখিনি ল'ৰা ছোৱালী পঢ়ি আছে ছাত্ৰ ছাত্ৰীসকল আছে নতুন প্ৰজন্ম আছে তেওঁলোকলৈ আমি কি বাৰ্তা আচলতে দিব বিচাৰিছোঁ সমাজখনক আমি কোনফালে লৈ যাব বিচাৰিছোঁ আমি সমাজখনক হিংসাৰ পথেৰে নিব বিচাৰিছোঁ নে সমাজখন আমি সুস্থিৰ কৰি দেশক উন্নতিৰ পথেৰে নিব বিচাৰিছোঁ গতিকে এই ক্ষেত্ৰত যদি ক'ব লগা হয় আমি অসমত আমি দেখা পাইছোঁ কোনোবাই যদি ফেচবুকত এটা কবিতা লিখে কোনোবাই যদি কাৰোবাক বিৰোধ কৰি এশাৰী লিখে এই তেনেকুৱা ক্ষেত্ৰতে আমাৰ পুলিচ প্ৰশাসনে যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰে আইনী ব্যৱস্থা গ্ৰহণ কৰে জেললৈ প্ৰেৰণ কৰে NSA লগায় UAPA লগায় কিন্তু এই আজি এই সম্ভৱ দুদিন হৈ যোৱাৰ পাছতো এই ঘটনাটোৰ পাছতো কিন্তু তেনেধৰণৰ একো ব্যৱস্থা গ্ৰহণ কৰা আমি আৰক্ষী যোৱা দেখিছোঁ তেনেকুৱা এটা বাতৰি আমিও দেখা পাইছোঁ কিন্তু এইসকলক যিসকলে এনেধৰণৰ অস্ত্ৰৰ প্ৰশিক্ষণ দিলে যিসকল প্ৰশিক্ষক আছিল তাত আৰু যিটো সংগঠন আছিলে যি সংগঠনে এই প্ৰশিক্ষণটো দিলে আৰু যিসকলে এই প্ৰশিক্ষণ ল'লে এই সকলোকে অস্ত্ৰ আইনৰ অধীনত তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে UAPA লগাব লাগে NSA লগাব লাগে আৰু এই সংগঠনটোকে নিষিদ্ধ ঘোষিত কৰিব লাগে এই সংগঠনটোৱে অসমৰ শান্তি সম্প্ৰীতি বিঘ্নিত কৰি
অসমৰ সমাজখন কলুষিত কৰিব বিচাৰিছে, অসমৰ সমাজ জীৱনলৈ তেওঁলোকে অশনি সংকেত আনিব বিচাৰিছে। এনেধৰণৰ এটা সংগঠনক নিষিদ্ধ কৰিবলৈ আমি দাবী জনাইছোঁ আৰু অসমৰ সকলো ৰাইজকে, অসমৰ জনতাক এনেধৰণৰ সংগঠনৰ পৰা আমি আঁতৰি থাকিবলৈ, এনেধৰণৰ দলৰ পৰা আঁতৰি থাকিবলৈ আমি আহ্বান জনাইছোঁ। এই সংগঠনবিলাকে আমাৰ মাজত শান্তি সম্প্ৰীতি যিটো মিল, আমাৰ পৰস্পৰ জাতি জনজাতি গোষ্ঠী ধৰ্ম সকলোৰে মাজত যিটো মিল আছে, সেই মিলটো তেওঁলোকে ভাঙি তেওঁলোকৰ নিজৰ উদ্দেশ্যটোৱে আচলতে সিদ্ধি কৰিব বিচাৰিছে। ইয়াৰ ফলত কিন্তু আমাৰ একো নহয়। আমি দেখা পাইছোঁ আমাৰ ওচৰৰে এখন ৰাজ্য মণিপুৰ, এই মণিপুৰত আজি 3 মাহ ধৰি যেনেকুৱা হিংসা জৰ্জৰ পৰিস্থিতি হৈ আছে, সম্প্ৰদায় দুটা জনগোষ্ঠীৰ মাজত যিটো সাম্প্ৰদায়িক সংঘৰ্ষ হৈছে, কাজিয়া হৈছে, তাৰ ফলত কাৰ কি লাভ হৈছে? এই ৰাজ্যখন আজি 3 মাহ ধৰি অস্থিৰ হৈ আছে। ৰাজ্যৰ জনতাৰ ঘৰ জ্বলাই দিয়া হৈছে, উভয় সম্প্ৰদায়ৰ ঘৰ জ্বলাই দিয়া হৈছে, ধন সম্পত্তি নষ্ট কৰা হৈছে, চৰকাৰী সম্পত্তি বিনষ্ট কৰা হৈছে। তাৰ ফলত কাৰ কি লাভ হৈছে? আচলতে সেই ৰাজ্যখনতো লোকচান হোৱা নাই জানো? তেনেকুৱা এটা অস্থিৰ পৰিৱেশলৈ যদি আমাৰ অসমখনকো লৈ যাব বিচাৰিছে, আমি তেনেকুৱা শক্তিবিলাকক একেবাৰে সাৱধান কৰি দিব বিচাৰিছোঁ। এনেকুৱা ধৰণৰ যদি হ'বলৈ হয়, আমিও কিন্তু শান্তিৰে বহি নাথাকিম, আমিও কিন্তু তেওঁলোকক চাই আমি বহি কিন্তু নাথাকিম, আমি কিন্তু সকীয়াই দিলোঁ ইয়াৰ পৰাই। ঠিক আছে, ইয়াৰ পৰাই সকীয়াই দিব বিচৰা হৈছে মূলতঃ এই সংগঠনসমূহে যে অস্ত্ৰ চালনা কৰিব বিচাৰিছে। মই দিলীপ বৰা ডাঙৰীয়াৰ ওচৰলৈকে যোৱাৰ পূৰ্বে RP শৰ্মা ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিছোঁ। আপুনি ক'লে যে সেই ৰামো নাই, সেই অযোধ্যাও নাই, সেই বাজপেয়ীও নাই, বৰ্তমানৰ বিজেপিও নাই, RSSও নাই, কিন্তু লাভ জেহাদৰ যিটো প্ৰসংগ ইতিমধ্যে কিশোৰ উপাধ্যায় ডাঙৰীয়াই দাঙি ধৰিছে যে চলনা কৰি এটা ডিজাইন আছে, যে চলনা কৰি ধৰ্মান্তকৰণৰ এটা চেষ্টা কৰা হৈছে। আৰু তাকে উল্লেখ কৰিবলৈ গৈ, সেই কথাটোৰ প্ৰসংগ টানিবলৈ গৈ ভূপেন বৰা ডাঙৰীয়াও কৃষ্ণকে লাভ জেহাদী বুলি উল্লেখ কৰিছিলে, আপুনিও মহাভাৰতৰ কথা কৈছিল। গতিকে আজি বিজেপিৰ যিটো দাবী, যি ধৰণে কোৱা হৈছে যে এখন পৃথক আইনৰো প্ৰয়োজন আছে, আপুনিও ভাবে নেকি সেই ধৰণে? পৃথক আইনৰ কোনো প্ৰভিজন নাই। যোনটো ইণ্ডিয়ান পেনেল কোড আছে 1860, তাত ব্ৰিটিছে যি আইন বনাই গ'ল, বহুতে মানে বহুতে নামানে। এই আইনটো ব্ৰিটিছৰ তেতিয়া সাম্ৰাজ্যবাদৰ আইন বুলিব কয়, কিন্তু সব প্ৰভিজন তাত দিয়া আছে। যদি চলনা কৰি, চিটিং কৰি, ফ্ৰড কৰি, যে কাৰোবাক বিয়া কৰাই বা যিকোনো কাম কৰাই, তেতিয়া 420 and 120B কনস্পিৰেচিটো পৰিব। যদি ই অকলে নকৰি আৰু দুজন ল'ৰা বা আনক লৈ কৰে, গতিকে 120Bও পৰিব, 420ও পৰিব, তাত সব আহে। গতিকে তাত কোনো বেলেগ আইন নাই। তাতে চৰকাৰে যদি চলনা কৰি যদি প্ৰুফ হয় যে হয়, অকল মুছলিম ল'ৰাই হিন্দু ছোৱালী লৈ যায় নহয়, হিন্দু ল'ৰাই যদি মুছলিম যেনেকৈ ধৰক মুছলিম নাম লৈ যদি লৈ আহে, বা খ্ৰীষ্টানেও হিন্দু নাম লৈ হিন্দু ছোৱালী লৈ যায়, তাত পৰিবই, চিটিঙত পৰিবই, ঠগবাজি বা প্ৰমঞ্চক হিচাপে পৰিবই। গতিকে বেলেগ আইনৰ দৰকাৰ নাই। গতিকে এই আইনতে চৰকাৰে একশ্যন ল'ব পাৰে, কিন্তু চৰকাৰে একশ্যন লোৱা নাই। এতিয়া মাৰ্ডাৰ হৈ যোৱাৰ পিছত এই ঘটনাটো গোটেই গাঁৱৰ মানুহ জানিছিলে, তাৰ নাম কি হয়, ল'ৰাৰ নাম কি হয়, ছোৱালীৰ নাম কি হয়। এতিয়া ইমানখিনিও এই ছোৱালীজনীৰ ভণ্টিও কৈছে যে বহুতে কয় তাই বিয়া হৈছিল বুলি, বিয়াও হৈছিল, হোৱা নাই, এইটো এতিয়া পুলিচৰ অনুসন্ধান ওলাব, কিন্তু বেলেগ আইনৰ কোনো দৰকাৰ নাই ইয়াত। আইনত দৰকাৰ নাই। তেনে প্ৰেক্ষাপটত কিয় চৰকাৰে এই লাভ জেহাদ প্ৰসংগটোক গুৰুত্ব দিছে বুলি ভাবে? কিয় গুৰুত্ব দিছে? না, লাভ জেহাদ শুনক, লাভ জেহাদ বুলি ক'লে জেহাদৰ শব্দটো যদি লাভ জেহাদ বুলি ক'লে আপোনাৰ লাভ মানে প্ৰেম হয়, জেহাদ মানে এটা শুদ্ধিকৰণ। একচুৱেলি মই যোনটো কোৰাণ পঢ়িছোঁ, অৰিজিনেল কোৰাণ যোনটো চাউদি আৰবৰ পৰা আনিছোঁ, তাত জেহাদ মানে টু ক্লিন ইয়ৰ চেল্ফ। আপোনাৰ পাপ মন আছে বা অধৰ্মৰ কিবা চিন্তা আছে, বেলেগক লোকচান কৰা বা ক্ষতি কৰা যে মনোভাৱ আছে, এইটো ক্লিন ইয়ৰ চেল্ফ এণ্ড ক্লিন দি ছ'চাইটি অলছ', সমাজকো ক্লিন কৰা, দেশক ক্লিন কৰা। কিন্তু এইটো যেনে আমাৰ হিন্দু ধৰ্মত বহুত সাধু সন্তই বিভিন্ন ধৰণৰ হোৱা নোহোৱা আপোনাৰ এই ত্ৰুটিবিলাক আনি সোমাই দিছে। ইণ্টাৰপ্ৰিটেশ্যন গীতা মহাভাৰত কি আছে, ৰামায়ণ কি আছে, বেদত কি আছে, ইয়াত বিভিন্ন ধৰণৰ ভুল ব্যাখ্যাবিলাক দি, যোনটো ট্ৰান্সলেটেড থিংছ ইজ অলৱেজ ইনকাৰেক্ট, সদায় একজেক্ট নহয়, পাৰফেক্ট নহয়। তেনেকৈ ইয়াতো সোমাইছে। তাতো মৌলবীবিলাক এইটোবিলাক কৰিছে। আজি আপোনাৰ যে যিকোনো প্ৰথা হওক, আজি মহিলাসকলে, মুছলিম মহিলাসকলে বিয়া পোৱা প্ৰথা আছে, যেন 3 তালাকে আছিলে, কোনো স্বীকৃতি নোহোৱা হৈছিলে, তাৰতো আইন বনাইছে। গতিকে ইয়াত আইনৰ দৰকাৰ নাই, সেই আইনো দৰকাৰ নাছিলে, IPCতে আছে। আৰু মেৰেজ এক্টবিলাক আছে, য'ত য'ত
বিবাহ পদ্ধতিৰে আইনবিলাক বনোৱা হৈছে বিবাহ পদ্ধতিৰ কাৰণে তাতো আছে একশ্যন ল'ব পাৰে আৰু হিন্দুতো মই দেখিছোঁ আজি তেজপুৰতে 3জন মুছলিম ছোৱালী হিন্দু ল'ৰা বিয়া কৰে শুনক তেজপুৰত 3জন হিন্দু ল'ৰাই মুছলিম ছোৱালী বিয়া কৰিলে একদম এক ধৰণৰ প্ৰেম হ'ল প্ৰেম মগ্নি কৰিলে ঘৰ আলোচনা কৰি আৰু সেই ছোৱালীবিলাক মই দেখিছোঁ কেতিয়াবা চাহ খাব যাওঁ সোমাওঁ এনেই কথা পাতোঁ আপোনাৰ একদম মূৰৰ পৰা তালুলৈ সেন্দুৰ লয় ইমানেই পাৰফেক্ট হিন্দু হৈ গৈছে পূজা পাতল গিৰিয়েকে নকৰে কি সদায় ৰাতিপুৱা পূজা পাতল কৰি মন্ত্ৰ তন্ত্ৰ জাপ কৰি তাৰ পৰা শিকি লৈছে গৰু আনি তেনেকুৱা আছে গতিকে এইটো এছিমিলেশ্যন প্ৰচেছো আছে চাওক আল্টিমেটলি যোনটো কিশোৰ পাতে এটা কথা ভাল কথা কৈ গ'ল যে 1000 বছৰ মুছলমান ৰাজ কৰিও কিয় কমপ্লিট হিন্দুস্তানক ইছলামলৈ কনভাৰ্ট কৰিব নোৱাৰিলে ইৰাণে কৰিলে যোনটো মেচপটেমিয়া যোনটো সাম্ৰাজ্য আছিলে সেইবিলাক কৰিলে কিন্তু ভাৰতে কিয় কৰিব নোৱাৰি ভাৰতৰ ধৰ্ম যোন হিন্দু ধৰ্ম আমি হিন্দু ধৰ্মটো হিন্দু নদীৰ পৰা মই হিন্দু বুলি নকওঁ সনাতন ধৰ্ম এইটো গছৰ শিপা নিচা নহয় এই শিপা একদম উঘালি পেলাব লাগিব তাৰ পৰা হয়তো ওলাব আকৌ গতিকে ইট ইজ নট মতলব ডিষ্ট্ৰব কৰিব পৰা বা ধ্বংস কৰিব পৰা ধৰ্ম নহয় এইটো সনাতন ধৰ্ম সব ধৰ্ম মিলি সনাতন ধৰ্ম হয় তাত খ্ৰীষ্টান থাকিব পাৰে ইছলামো থাকিব পাৰে যোনটো আমি হিন্দু বুলি কওঁ হিন্দু থাকিব পাৰে শিখ বুদ্ধিষ্ট সব কোনোবা ট্ৰাইবেলসকলে দৈনিক পলো সূৰ্যচন্দ্ৰ পূজা কৰে কোনো গছ পূজা কৰে পাথৰ আমাৰ কি এটা কাইটিয়া কিবা গছ পূজা কৰে গতিকে চবতে নিজৰ ভগৱান কাৰোবাৰ পাথৰত আছে কাৰোবাৰ গছত আছে কাৰোবাৰ সূৰ্যত আছে কাৰোবাৰ চন্দ্ৰ কোনো তৰাত আছে কাৰো মনত আছে ঠিক আছে গতিকে ভাৰতত নোৱাৰে কিন্তু আপুনি মহাভাৰতৰ প্ৰসংগটো কিয় টানি আনিছিল সেই ব্যাখ্যাটো আগবঢ়াব নেকি মহাভাৰতৰ প্ৰসংগটো কিয় টানি আনিছিলে লাভ জেহাদৰ সৈতে মহাভাৰত শুনক এটা কথা আজি এতিয়া আপুনি যদি শুনক ভূপেন বৰা ডাঙৰীৰ কথা যিটো আহিছে মহাভাৰত প্ৰসংগ টানি আহিছে তাত এটা কথা চিলিবৰ টঙো হ'ব পাৰে দেই সদায় হয় কিয় কালিও মই বাট দিওঁতে তেজপুৰ কৈছোঁ যুধিষ্ঠিৰে ভুল কৰিছিলে যাৰ ফলত তেওঁ ঘৰুৱা যাওঁতে নৰক দেখিব লগা হ'ল ৰামে ভুল কৰিছে স্ত্ৰীক সীতাক অকলে জংঘলত এৰি যাব নালাগিছিল জন্তু থাকে ডকৈত থাকে অপহৰণ হৈ গ'ল গতিকে তেনেকৈ ভুল চবেই হয় কৃষ্ণৰো হৈছিলে যাৰ মৃত্যুবৰণ কৰিবলগা হ'ল গতিকে এইটো ভুল মানৱ জাতিয়ে ভগৱানে যদি ভুল কৰিছে মানৱে কিয় নকৰিব চিলিবৰ টং তাকে ইছ্যু লৈ এটা টানি কৰি পূৰা এতিয়া গোটেই আজি এসপ্তাহ হৈ গ'ল 3 দিন 4 দিন হৈ গ'ল এইটো ইছ্যু চলি আছে মানুহ পাহৰি গ'ল যে মৌলবী ক'ত গ'ল আপোনাৰ নিবনুৱা সমস্যা ক'ত গ'ল চব পাহৰি গ'ল গতিকে এইটো চৰকাৰে এটা ষড়যন্ত্ৰ হয় যে এইবিলাক ইছ্যু উঠাই অন্য ইছ্যুত তল পৰি যাওক ঠিক আছে এইবোৰ ইছ্যুকে অগ্ৰাধিকাৰ দি অন্য ইছ্যু মূল ইছ্যুসমূহ পিছ পেলাই দিছে বুলি আপুনি কৈছে ঠিক আছে মই আহিম আপোনালোকৰ ওচৰলৈকে অব্যাহত থাকিব আমাৰ এই বিশেষ অনুষ্ঠান সময় হৈছে আন এক সমূহ বাণিজ্যিক বিৰতি উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছোঁ এবাৰ মই যাব বিচাৰিছোঁ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান দিলীপ বৰা ডাঙৰীয়া আছে বৰা ডাঙৰীয়া লাভ জেহাদ প্ৰসংগ চৰ্চিত হৈছে আইনত দৃষ্টিকোণেৰে কি সেই কথাটো আমি উত্থাপন কৰিছোঁ ইপিনে লাভ জেহাদৰ বিৰুদ্ধে আইন প্ৰণয়নৰ দাবীত বজৰঙৰ দৰে সংগঠনে আজি মুকলি অস্ত্ৰ চালনাৰো প্ৰশিক্ষণ লোৱা পৰিলক্ষিত হৈছে দীৰ্ঘ সময় ধৰি আপুনি অসম আৰক্ষীত কৰ্মৰত আছিল অসম আৰক্ষী সেৱা আগবঢ়াইছে আপোনাৰ সময়ত তেনেকুৱা লাভ জেহাদৰ কিবা গোচৰ আপুনি লাভ কৰিছিল নেকি আমাৰ কাৰ্যকালতো মই আৰম্ভণিতে কৈছিলোৱেই যে বহুতো এনেকুৱা ঘটনা আমাৰ কাৰ্যকালত আমি দেখিছোঁ য'ত ভিন ধৰ্মৰ ল'ৰা ছোৱালীয়ে যুৱক যুৱতী বিবাহত আবদ্ধ হৈছে আমাৰ সমাজত যথেষ্ট উদাহৰণ আছে মই ইতিমধ্যে আমাৰ প্ৰাক্তন আৰু স্বৰ্গগত MP গকুল শইকীয়া আৰু তেওঁৰ পত্নী লুথমুৰ ৰহমানৰ কথা মই কৈছোঁৱেই তেনেকৈ অন্যান্য বিভিন্ন আপোনালোকে যিমান মানে বিচাৰিলে দৰ্শকসকলে নিজৰ ঠাইটো পাব আৰু নিজৰ এলেকাটো পাব হয়তো বহু পৰিয়ালৰ মাজতো এনেকুৱা ঘটনাবিলাক হৈ আছে সিদিনা মোৰ প্ৰিয় বন্ধু এসময়ৰ ছিনিয়ৰ কলিগ জ্যেষ্ঠ কলিগ নৱকুমাৰ দাসৰ ল'ৰায়ো মোৰ আন এজন বন্ধু অসম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানীৰ এজন এডিশ্যনেল চিফ ইঞ্জিনিয়াৰ মোৰ আন এজন প্ৰিয় বন্ধু আবুল হুছেইনৰ ছোৱালীৰ লগত বিয়া হৈছে মই সেইখন বিয়া নিজে এটেণ্ড কৰিছোঁ গতিকে এই ধৰণৰ কথাবিলাক আমাৰ সমাজত হৈ আছে আৰু তাত তেনেকুৱা লাভ জেহাদৰ কোনো মই দেখা নাই কিন্তু মই মোৰ কাৰ্যকালত কিছুমান অঞ্চলত যেনে ধৰক ধুবুৰী আৰু আপোনাৰ নগাঁও জিলাৰ কোনো অঞ্চলত য'ত আমাৰ ইমিগ্ৰেণ্ট পপুলেশ্যন বুলি আমি যাক কওঁ তেওঁলোকৰ সংখ্যাগৰিষ্ঠ অৱস্থাত আছে সেই তেনেকুৱা ঠাইবিলাকত কেতিয়াবা হিন্দু ছোৱালী পলুৱাই লৈ যোৱাৰ কিছুমান আমি
কেছ পাইছিলোঁ। কিন্তু বহু ক্ষেত্ৰত দেখা গৈছে ছোৱালীজনীক ধৰি অনাৰ পিছত বা তেওঁলোকৰ দুয়োজনকে ধৰি অনাৰ পিছত পুলিচ থানাত ছোৱালীজনীয়ে কৈছে যে নহয় মই নিজৰ ইচ্ছাতহে তালৈ গৈছিলোঁ। আৰু তেনে ক্ষেত্ৰত আমি যিহেতু 18 বছৰৰ ওপৰৰ হ'লে তেনেকুৱাত আমি কোনো কেছ আমি ল'ব পৰা নাই আৰু আমি লোৱাৰ কোনো ব্যৱস্থাও নাই আইনত। কিন্তু 18 বছৰৰ তলৰ হ'লে মই আগতেও কৈছোঁ যে তাত আইন আছে, বলপূৰ্বকভাৱে নিলে তাৰ কাৰণে আইন আছে। তেনেকুৱা ধৰণৰ ঘটনা কিন্তু মোৰ নিজৰ কাৰ্যকালত লাভ জেহাদ বুলি ক'ব পৰা তেনেকুৱা ধৰণৰ ঘটনা কিন্তু মই তেনেকৈ নিজে পোৱা নাই। ঠিক আছে বৰা ডাঙৰীয়া, মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে। মই কিশোৰ উপাধ্যায়, ইতিমধ্যে এই কথাটো কৈছে দিলীপ বৰা ডাঙৰীয়া আছে তেওঁলোকৰ কাৰ্যকালত পোৱা নাছিলে। হয়, বলপূৰ্বকভাৱে যোনে কৰিছে আইন আছে, প্ৰাণ বৰা ডাঙৰীয়াই কৈছে সেই ধৰণৰ প্ৰবঞ্চনাৰ আইন আছে, আইনৰ ব্যৱস্থা কৰিব। গতিকে পৃথক আইন এখনৰ প্ৰয়োজনীয়তা কিয়? এতিয়া ইতিমধ্যেতো আইন আছেই। মই এটা কথা ক'লোঁ, যেনেকৈ তেওঁ ক'লে, যেনেকৈ তেওঁৰ কালত আমিতো হাইকোৰ্টত প্ৰেক্টিছ কৰোঁ, আমিতো বহুত হেভিয়াছ কৰ্পাছ কেছ কৰিছোঁ। হেভিয়াছ কৰ্পাছ কেছত বহুত এনেকুৱা ঘটনা হৈছে যেতিয়া আমি ছোৱালীবিলাক তেনেকৈ পলুৱাই লৈ যায় বিল' এজ, এবভ এজ, আমি বহু সময় তেনেকুৱা পাইছোঁ। এতিয়া আজি লিগেল টাৰ্মিনলজি দাদাই অকণমান আগতে কৈছে যে লাভ মেৰিজ বুলি, লাভ জিহাদ বুলি লিগেল টাৰ্মিনলজি নাই কাৰণে আজি কোনোবাই, কিন্তু কথাটো হ'ল কিছুমান কথাটোত মই আজি কৈছোঁ যে প্ৰথমে মই আকৌ এবাৰ কৈছোঁ যে যেতিয়া কোনোবা আব্দুল আলীয়ে যেতিয়া ৰিতম বৰা হৈ যেতিয়া নাম লৈ ছোৱালী এজনীক প্ৰেমত পেলাই লৈ তাৰপিছত পলুৱাই লৈ গৈ ক'ৰবাত কনভাৰ্ট কৰোৱাইহে এৰি যেতিয়া সেই ব্যৱস্থাটো থাকিব, সেইটো আজিৰ দিনটোত লাভ জিহাদ বুলি কোৱা হৈছে। আজি লাভ জিহাদ, কালি যেতিয়া আইন আহিব চাওক চব বস্তুৰে আজি যেনেকৈ আমাৰ অকণমান আগতে RP শৰ্মা ডাঙৰীয়াই ক'লে যে 1860 যিটো IPC আছে সেইটোৰ মতে হ'ব। 1860ত লাভ জিহাদৰ কনচেপ্ট নাছিল, তেতিয়া লাভ জিহাদ হোৱা নাছিল। লাভ জিহাদটো 2009 চনৰ পৰা যেতিয়া অচ্যুতানন্দনে ক'লে, যেতিয়া কেৰেলা হাইকোৰ্টে ক'লে, 2012ত ওমান চাণ্ডিয়ে ক'লে, তাৰপিছত লাভ জিহাদৰ কথা আহিছে আৰু আহি এইটো পৰ্যায়ত পাইছে। এতিয়া কথাটো যিহেতুকে এই বিষয়টোৱে ছ'চাইটিটো খুব বেয়াকৈ চুইছে আৰু মানুহবিলাকে বৰ বেছিকৈ আজিকালি ফেচবুকত নাম বেলেগ ৰাখি বেলেগত কাম কৰা আৰম্ভ কৰিছে। গতিকে তাৰ কাৰণে এটা স্পেচিয়েল ল' থাকোঁতে কি প্ৰব্লেম আছে? যিহেতুকে এই বিষয়টো আমি দেখিছোঁ, অকল গোলাঘাটৰ ঘটনা নহয়। এই লটো কি ধৰণৰ হ'ব? মুছলিমে হিন্দু ছোৱালী পলুৱাই নিলে বা হিন্দুৱে মুছলিম ছোৱালী পলুৱাই নিলে কাৰ ক্ষেত্ৰত হ'ব? মই আপোনাক ক'লোঁ 18 বছৰৰ ওপৰৰ ছোৱালীয়ে ল'ৰাই নিজৰ ইচ্ছামতে বিয়া পাতিব পাৰে, তাত কোনো কথা নাই, কোনো বাধা কোনেও দিব নোৱাৰে। এতিয়া কথাটো হ'ল এই বিষয়টোত কোনোবাই যদি নিজৰ পৰিচয় লুকুৱাই যদি কাৰোবাক প্ৰেমত পেলায়, তাৰপিছত যদি সেই বস্তুটো জনা হয়, এতিয়া ধৰক কোনোবাই প্ৰথমে জানিব যে এজন শান্তনু হয় বুলি, কিন্তু পিছত গৈ দেখিলে যে শান্তনু নহয় আন কিবা হয়, তেতিয়া সেই পৰিৱেশটো সেই বিষয়টো কি হ'ব? তাৰ কাৰণেতো লগত কোনো ব্যৱস্থা তেনেকুৱা ধৰণৰ স্পেচিয়েলাইজ ব্যৱস্থা কিন্তু আজি প্ৰতিটো ধৰ্মৰ ক্ষেত্ৰতে হ'ব, নিশ্চিতভাৱে হ'ব। এইটো কথা নহয় যে আজি আপোনাক কৈছোঁ যে মই যদি কালিবা আব্দুল আলী নাম লৈ যদি কাৰোবাক লৈ মই কথাটো মই মুছলিম বুলি মুছলমান ছোৱালী এজনীক প্ৰেমত পেলাই আৰু হিন্দু ধৰ্ম গ্ৰহণ কৰিবলৈ বাধ্য কৰালে। গতিকে কথাটো হ'ল ধৰ্ম বোলা বস্তুটো পিয়ৰলি আপোনাৰ কথা। কোনোবাই বিভিন্ন ধৰণৰ কাৰাচাজি কৰি ধৰ্ম, আপোনাক মই এটা দিছোঁ, ইয়াত বিভিন্ন ধৰণৰ কথা আছে যে জিহাদ, অকণমান আগতে RP শৰ্মা ডাঙৰীয়াই ক'লে যে শৰিয়াত দ্য টাৰ্ম ৰেফাৰ টু আৰ্ম ষ্ট্ৰাগল এগেইনষ্ট আনবিলিভাৰ, আপোনাৰ জেহাদ বুলি কোৱা হৈছে। তেখেতে যিটো ভাল চেঞ্চত কৈছে, ক'ত লিখা আছে? ৰুডল্ফ কুকৰ 2014 দ্য অক্সফৰ্ড এনচাইক্লোপেডিয়া অফ ইছলাম এণ্ড পলিটিক্স বুলি কিতাপত আছে। জিহাদ ৱাজ টু কণ্টিনিউ আনটিল অল মেনকাইণ্ড আইদাৰ এম্ব্ৰেছ ইছলাম অৰ ছাবমিটেড টু দ্য অথৰিটি অফ দ্য মুছলিমছ। এইটো কি তাৰমানে কয়? জিহাদ মানে কি? জিহাদ তেতিয়ালৈ চলি থাকিব, কণ্টিনিউ আনটিল সকলো মানুহ যেতিয়ালৈ ইছলাম এম্ব্ৰেছ নকৰে, ইছলাম নলয় বা ইছলামৰ অথৰিটিৰ তলত নাযায়, তেতিয়ালৈ জিহাদ চলে। প্ৰতিগৰাকী মুছলিম মানুহে সেই কথাটো বিশ্বাস কৰে নেকি? ইছলাম এইটো লিখা আছে। এতিয়া কথাটো হ'ল এইবোৰ কথাটো আমি লিখা বিষয় নহয়, বিজেপিয়ে RSS লিখা বিষয়বস্তু নহয়। এতিয়া কথাটো এই বিষয়বস্তুবোৰ, আৰু তাৰ লগত মই আপোনাক এটা কথা কৈছোঁ, ডেমোগ্ৰাফিক ইছলামাইজেশ্যন বুলি এটা পেপাৰ টাইটেলত এটা লিখা আছে। এইটো পল এইচ নিটছে স্কুল অফ এডভান্স ইণ্টাৰনেশ্যনেল ষ্টাডিজ ৰিভিউ, জনছ হপকিন ইউনিভাৰ্চিটিত এইটো পেপাৰ পাঠ কৰা আছে। লিখা হৈছে যে নন মুছলিমছ ইন মুছলিম কাণ্ট্ৰিজ, ফিলিপ ফাৰ্গুছ এক্সপ্লেইন হাউ ইছলামিক নেশ্যন হেভ বিন ইছলামাইজিং থ্ৰু লাভ এণ্ড মেৰিজ। Fargus concludes, love was now playing the same role in the continuing process of Islamization that coercion played in the remote past. আগতে যেনেকৈ দাবী ধমকি দি ইছলামাইজ মানুহক কনভাৰ্ট কৰা হৈছিল, আজি সেই একে বস্তুকে প্ৰেমৰ চলনাৰে বিবাহৰ জৰিয়তে আজি সেই বিষয়টো ইছলামাইজেশ্যনৰ কাৰণে এটা হাথিয়াৰৰ ৰূপত ব্যৱহাৰ কৰা হৈছে। তাৰ কাৰণে আমাৰ অবজেকশ্যন আছে। ঠিক আছে প্ৰাণ বৰা ডাঙৰীয়া, আইন এখন প্ৰণয়ন কৰিবলৈ যদি যায়
প্ৰথম কথাটো যিটো কথা উপাধ্যায় কিশোৰ উপাধ্যায়ে ক'লে আইন এখন বেলেগকৈ প্ৰণয়ন কৰা আছেনে নাই লাগিব নে নালাগে সেইটো কোনে বিচাৰ কৰিব আইন প্ৰণেতাসকলে আইন প্ৰণয়ন কোনে কৰে মই আপোনাক আগতেও কৈছোঁ যে ইয়াত ষ্টেটত হ'লে আপোনাৰ এছেম্বলিয়ে কৰিব নহয় জানো সন্মানীয় বিধানসভাৰ সকলো সদস্য আছে তেওঁলোকৰ লগত আইন প্ৰণয়নৰ কাৰণে তেওঁলোকে যি ব্যৱস্থা ল'ব যিহেতু অলৰেডি আপুনি যদি কাৰোবাক মিছা কথা কৈ পেলাই এতিয়া মেক্সিমাম ফেচবুকত আপোনালোকৰ তেনেকুৱা ধৰণৰ ক্ৰাইম বহুত চলনা প্ৰবঞ্চনা কৰে চলনা মানে ফেচবুকত নাম দিব কিবা মানুহ কৰিব কিবা তেওঁ ক'ব কিবা মই ইঞ্জিনিয়াৰ তেওঁ ইঞ্জিনিয়াৰ নহয় তেনেকৈ মই বহুতখিনি কেছো পাইছোঁ তেনেকৈ বহুত কেছো পাইছোঁ অমুকে হৈ পেলাই বিয়া পাতে মানে প্ৰেম কৰে পিছত গম পাই যে মানে প্ৰকৃত পৰিচয়টো লুকুৱাই ৰাখে প্ৰকৃত পৰিচয় সেইকাৰণে আমাৰ ভাৰতীয় দণ্ডবিধি আইনৰ কিছুমান ধাৰা আছে যি ধাৰাত নন বেইলেবল অফেন্স দেই এইবিলাক ধৰি সুমুৱাইছোঁ মই বেইলো কৰিছোঁ মই সেইকাৰণে কৈছোঁ এতিয়া চাওক যিটো ক্ষেত্ৰত এইটো অকল হিন্দু বা মুছলিম হিন্দু এতিয়া মই মোৰ অৰিজিনেল ঘৰ শিৱসাগৰত কেইবাজনো ফেমিলি আছে যোনে নেকি মুছলিম ছোৱালী বিয়া পাতি পেলাই একেলগে মোৰ লগৰ আছে 2-3জনমান আছে তেওঁলোকে হিন্দু ধৰ্ম গ্ৰহণো কৰিছে হিন্দু হিচাপেও আছে মই কথাটো বেছ মিলা প্ৰীতিকে থাকে মুছলিম হেৰি হয় আপুনি যদি শিৱসাগৰত চাই তাত 2-3 ঘৰ ফেমিলি তেনেকুৱা পাব যে মানে হাজবেণ্ড হিন্দু আৰু মানে ৱাইফ হৈছে মুছলিম তো এতিয়া মূল বিষয়টো হৈছে কি এতিয়া চব ইয়াৰে দুটা মূল বিষয় আহে যে আইনৰ সম্পৰ্কত এক যিটো প্ৰথম মই এইটো কওঁ লাভ জিহাদ যিটো ক'লে সেইটো কি আছে মই একো ধৰিব পৰা নাই আইনত কোনো ধৰণৰ এনেকুৱা টাৰ্মলজিয়ে নাইকিয়া লাভ জিহাদ আৰু যদি আপুনি আইন এখন আনিবলৈ কি আইন আনিব মানে এইটো কি স্পেচিয়েল কি থকাটো বিচাৰিছে কি বিচাৰিছে উদ্দেশ্যটো কি আৰু কি কৰিব মই ইয়াক তাৰ কাৰণে এটা সুকীয়া আইনে আছে মই যদি আজি ঠগো কিবা কৰোঁ অমুক কৰোঁ তাৰ কাৰণে আইন আছে অলৰেডি মানে ভাৰতীয় দণ্ডবিধি আইন আছে আপোনাৰ স্পেচিয়েল মেৰেজ এক্টত আছে বেলেগ বেলেগ ধৰণৰ আইন আছে আপুনি যদি মাইনৰ হয় পস্কো আহিব এতিয়া তেনেকুৱা ধৰণৰ বহুত ধৰণৰ আইন আছে আপুনি তেনেকুৱা ধৰণৰ কৰিব নাই কাৰণ 18 বছৰ তলৰ হ'লেতো মাইনৰ হ'লেতো আপোনাৰ সেইবিলাক কনচেণ্ট বুলি নধৰেই দ্বিতীয়তে কথা হৈছে কি মুকলিমূৰীয়াকৈ যেতিয়া আইনৰ দাবীতে আৰ্মছ লৈছে এটা কথা যেতিয়া আপুনি এইবিলাক প্ৰশিক্ষণ ভাৰতীয় কাক দিয়ে মানে আমাৰ ভাৰতবৰ্ষৰ দেশত প্ৰত্যেকখন দেশতে আৰ্মছ ট্ৰেইনিংটো কাক দিয়ে পুলিচ মিলিটাৰী আৰ্মি এইবিলাকক সেইটো লিগেলাইজ এটা প্ৰশিক্ষণ ইয়াতে য'তে আপুনি দিয়ে এই বন্দুক বাৰুদ লৈ পেলাই এইটো একেবাৰে আইন বিৰোধী 1 নম্বৰ মই কিয় চৰকাৰে আজি গোটেইবিলাক মানুহৰ ছবিয়ে সৈতে আছে কিয় চৰকাৰে সেইবিলাকৰ এগেইনষ্টত কোনো ধৰণৰ কেছ ৰুজু কৰা নাই কিয় মই আজিলৈকে ধৰিবা যিহেতু সাধাৰণ এটা ফেচবুকত কোনোবাই কিবা লিখিলে ব্যৱস্থা গ্ৰহণ কৰিয়ে দিয়ে জেলত সোমায় তাৰ এক্সাম্পল আজি ৰিচেণ্টলি আজি অলপ দিনৰ আগতে মই টিয়ক নে ক'ৰবাৰ এইখিনি ছোৱালী এজনী কাৰাগাৰত সোমালে কিন্তু আল্টিমেটলি কোৰ্টে তেওঁক মুকলি কৰি দিলে আজি আইন সকলোৰে কাৰণে প্ৰত্যেক নাগৰিকৰ কাৰণে সমান মই অমুক দল হওঁ কিবা দল ইয়াত পাৰ্থক্য নাই আইন ভাৰতীয় নাগৰিকৰ কাৰণে সকলোৰে সমান নহয় জানো মানে মোৰ কাৰণেও একে আইন আপোনাৰ কাৰণে তেখেতৰ কাৰণে চবৰ কাৰণে আইনটো একে কিন্তু মুকলিকৈ অস্ত্ৰ লৈ এইধৰণে প্ৰশিক্ষণ কৰাটো আপুনি সেকশন 7ত এইটো প্ৰহিবিশ্যন আছে যে আৰু 25ত আপোনাৰ পানিশমেণ্ট আছে ডাইৰেক্ট পানিশমেণ্ট এনেকুৱা ক'বলৈ বেলেগ একোৱে নাইকিয়া আৰু তাত কি হেৰি আছে কিয় আজি যদি ডেপুটি কমিশ্যনাৰে সেই বিষয়টো নাজানো বুলি কয় মুকলিমূৰীয়াকৈ সেই বন্দুক ফুটাই আছে দেখিছোঁ আপোনাৰ টিভিতে দেখিছোঁ এইটোতো একেবাৰে আইন বিৰোধী এটা হাতত অস্ত্ৰ আছে হিন্দু সুৰক্ষাৰ বাবে অস্ত্ৰ লোৱা হৈছে ৱেজেছ এগেইনষ্ট দ্য নেশ্যনো হয় ৱেজেছ ৱাৰ আপুনি যদি কিবা ট্ৰেইনিং লয় দেশৰ মানে ছিকিউৰিটি কথাত নাহে জানো আপোনাৰ এটা ছিকিউৰিটিৰ কথা আছে তো বৰাই কৈ যোৱাৰ পিছত তেওঁলোকৰ এগেইনষ্টত আনলফুল প্ৰিভেনশ্যন এক্টিভিটিজ এক্টটো আহিব ৰাইট দ্বিতীয়তে আৰ্মছ এক্ট আহিব পেনেল কোডত 120 ৱেজেছ ৱাৰ এগেইনষ্ট নেশ্যন অলছ' আহিব আৰু হাতে হাতে যদি মুকলি এই ধৰণৰ অস্ত্ৰ থাকে সাংঘাতিক ধৰণৰ গোষ্ঠীগত সংঘৰ্ষ যিকোনো মুহূৰ্ততে হ'ব পাৰে মণিপুৰত যি জ্বলি আছে এই ধৰণৰ ঘটনাৰ বাবে সেইবাবেই গ্ৰহণযোগ্য নহয় কোনো পৰ্যায়ত মই আপোনাক কথাটো কওঁ এইবিলাকৰ পৰা
মানে এই সংঘৰ্ষবিলাক সৃষ্টি হয় এইবিলাক আজি মই যদি আজি এইবিলাক লৈ যাওঁ সেই কৈছে ইহঁতি কৰিছে আমিও কৰিম সেইটো এটা এই ধৰণৰ বস্তুবিলাক যদি এতিয়াই যদি শেষ কৰি নেপেলায় না কাইলৈ অন্য এটা সংগঠনে যদি যিকোনো এটা সংগঠন বাঢ়ি গৈ থাকিব যিকোনো জাতীয়তাবাদী সংগঠন হওক মুছলিম সংগঠন কোনোবাই যদি হাতত অস্ত্ৰ লয় আপুনি আইনৰ দৃষ্টিৰে কেনেকৈ সেইটোক বেন কৰিব সেইটো আইনৰ দৃষ্টিত কোনো ধৰণৰ আইনৰ দৃষ্টিত এটা সেইটো নকৰিবা আৰু এইবিলাকক প্ৰথমতেই দমন কৰি থ'ব প্ৰথমতে দমন কৰিব লাগিব আমি শেষৰটো বাণিজ্যিক বিৰতি লৈছোঁ পুনৰ উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ শেষ অংশলৈ সময় কম আছে চমুকে 1 মিনিটৰ ভিতৰত চিন্ময় বৰা ডাঙৰীয়া এখন কাল্পনিক ধৰ্মযুদ্ধৰ নামত জেহাদ বা ধৰ্মযুদ্ধৰ নামত যিবিলাক দেশে এইবিলাক কৰি আছে আমাৰ চুবুৰীয়া এখন দেশ ধৰি লওক পাকিস্তানে কওঁ আফগানিস্তানে কওঁ বা এইখন যিখন আমি ইছলামিক কাণ্ট্ৰি বুলি কওঁ তেওঁলোকৰ অৱস্থা এতিয়া কি বিশ্ব এইটো দেখি আছে তেওঁলোকৰ অৰ্থনৈতিক অৱস্থাই কওক সামাজিক অৱস্থাই কওক বা শৈক্ষিক দিশৰ পৰাই কওক বিশ্বৰ আগত তেওঁলোক কি অৱস্থাত আছে আমি আকৌ সেই তেওঁলোকৰ উদাহৰণ থকাৰ পিছতো আমাৰ দেশখনো যদি সেই তেনেকুৱা এটা ৰাস্তালৈ গৈ থাকে আমি কি সেই মানে তেনেকুৱাই যাব বিচাৰিছোঁ নেকি ধৰ্মনিৰপেক্ষতা চৰিত্ৰটো বজাই ৰখাটো বিচাৰে হয় সেইটো এটা কথা আৰু দ্বিতীয়তে আৰু এটা কথা ক'ব বিচাৰোঁ যে এই যে সংবিধানখন আছে দেশত আইন আছে আদালত আছে এই সকলোবিলাক থকাৰ পিছতো এনেধৰণে উন্মুক্তভাৱে মই পূৰ্বতেও কৈ আহিছোঁ উন্মুক্তভাৱে অস্ত্ৰ প্ৰদৰ্শন কৰি প্ৰশিক্ষণ লোৱা এইবিলাকতো কাৰ্য কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে আৰু এইবিলাক কাৰ্যৰ বিৰুদ্ধে প্ৰশাসনে অনতিপলমে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু মইতো কওঁ দৰং জিলাৰ যোন আৰক্ষী অধীক্ষক আছে তেওঁ আৰক্ষী অধীক্ষকজন থকাৰ পাছত মুকলি অস্ত্ৰ প্ৰদৰ্শন কৰিবলৈ ক'ৰ পৰা সাহস পালে কেনেকৈ আৰক্ষী এনে দেখোন আমাৰ জি পি সিং ডাঙৰীয়া সৰু কিবা এটা হ'লেও তেওঁ টুইট কৰি একেবাৰে গোটেইখন তালফাল লগাই দিয়ে তেওঁ একেবাৰে মানে বহুত কিবা কিবি কৰি থাকে আৰক্ষী ইমানখিনি কৰিছে অমুক কৰিছে তমুক কৰিছে অমুকত ধৰিছে এনকাউণ্টাৰ কৰিছে এইখিনি মানুহক কিয় একো কৰিব পৰা নাই আজিলৈকে এইটো এটা ডাঙৰ প্ৰশ্ন নিমাচে কি আছে জি পি সিং ডাঙৰীয়া ঠিক আছে সময় যিহেতু নাই আৰ পি শৰ্মা ডাঙৰীয়া 1 মিনিটৰ ভিতৰত আপোনাৰ শেষৰটো মন্তব্য সময় আৰু নাই যেনেকুৱা ধৰণে এতিয়া সমাজ লৈ যাব খুজিছে আৰু এইটো ৰুলিং পাৰ্টিৰ এটা ভিতৰৰ ছাপৰ্ট থাকিব লাগিব নহ'লে এইটো হ'বই নোৱাৰে সৰু সৰু কথা মানুহ এৰেষ্ট হৈ আছে জেলত গৈ আছে পুলিচে পিক আপ কৰি লৈ যায় বা ভাবুকি দিয়ে কিন্তু এই জঘন্য ঘটনা আজি অলপ আগতে আপুনি ক'লে আফগানিস্তান পাকিস্তান ঘটনা তাত কি হৈ আছে কোনো শান্তি নাই ডেভেলপমেণ্ট নাই কোনো উন্নতি নাই কি মহিলা সুৰক্ষা নাই চিভিল সোসাইটি নাই তেনেকুৱা অৱস্থা কি ঠেলি দিব খুজিছে নেকি এটা যে শান্তি আছে যে ডেভেলপমেণ্টেল স্কিমবিলাক ল'ব লাগে তাত যদি গভৰ্ণমেণ্টে ইনভলভ হৈ যায় চৰকাৰে ইনভলভ হৈ যায় এইবিলাক প্ৰশ্ন দিব আজি পুলিচে একশ্যন লোৱা নাই বুলি কি পুলিচে হাত বান্ধা আছে আজি দিলীপ বৰা ডাঙৰীয়া তাত আছে দিলীপ বৰা ডাঙৰীয়া সময়ৰ আৰক্ষীও নাই আৰু আজি সেই ধৰণৰ একশ্যনো নাই সেই বিজেপিও নাই আৰু আজিৰ বিজেপি আৰে ডিআইজি হাতৰ পৰা মোবাইল কাঢ়ি লৈ যায় ইয়াৰ চোৰে ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ সময় যিহেতু নাছিলে যদিও বিষয়টো অতি স্পৰ্শকাতৰ লাভ জেহাদৰ এই শব্দটো বা লাভ জেহাদ সম্পৰ্কে বিগত কিছুদিন ধৰি যি ধৰণৰ চৰ্চা চলিছে অসমৰ ৰাজনীতিত চৰ্চা চলিছে আৰু আজি যি মুক্ত অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ দেখিবলৈ পোৱা গৈছিল সেয়া সঁচাকৈ উদ্বিগ্নতাৰ এটা বিষয় যি নহওক আমি আলোচনা কৰিলোঁ বিষয়টো সম্পৰ্কে আমাৰ অতিথিসকলে নিজৰ নিজৰ মতামত দাঙি ধৰিছে বিচাৰ ৰাইজৰ আজি সবিয়াহৰ পৰা শান্তনু মহন্তে বিদায় লৈছোঁ ধন্যবাদ